Hello, future officers! 21 নৱেম্বৰ 2024 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ্ছলৈ স্বাগতম জনালো যদিহে আপোনালোকে প্ৰিলিমছ ক্ৰেছ কোৰ্ছৰ বাবে ৰেজিষ্টাৰ কৰিবলৈ খুজিছে তেতিয়াহ'লে তলত দিয়া কণ্টেক্ট নম্বৰটিত অতি সোনকালে যোগাযোগ কৰিব পাৰে তেনেহ'লে আহক আজিৰ মোষ্ট ইম্পৰ্টেণ্ট টপিকসমূহ আমি চাওঁ প্ৰথমে আমি ছাষ্টেইনেবল ডেভেলপমেণ্টৰ ওপৰত একেবাৰে GS5 প্ৰস্পেক্টিভত আলোচনা কৰিম CCPI কিনো হয় CCPI 2025 ৰেংকিং হয় ক্লাইমেট চেঞ্জৰ লগত ৰিলেটেড আমি ইয়াৰ ওপৰত আলোচনা কৰিম India CARICOM relations GS2 ৰ কাৰণে ইম্পৰ্টেণ্ট চাম সংযুক্ত বিমোচন প্ৰিলিমছৰ কাৰণে আমি চাম আৰু ৱাদা কি হয় প্ৰিলিমছৰ কাৰণে আমি অলপ চাম প্ৰথমে আমি আহো সাস্টেইনেবল ডেভেলপমেন্ট এটা সাস্টেইনেবল ডেভেলপমেন্ট বুলি ক'লে আমিতো গম পাওঁৱে আমাৰ ভৱিষ্যতৰ যি প্ৰজন্ম হে প্ৰজন্মৰ বাবে ৰিসোৰ্সেছসমূহ আমি কিদৰে সংৰক্ষণ কৰিব লাগে সংৰক্ষণ কৰা যে উচিত হেয়াই আমাৰ সাস্টেইনেবল ডেভেলপমেন্ট নহলে কি হ'ব নহলে আমি এতিয়াতে যদি সকলো যদি আমি শেষ কৰি দিও ধ্বংস কৰি দিও তেতিয়াহলে আমাৰ পৃথিৱীখন কেতিয়াও সাস্টেইনে নকৰিব আৰু obviously the most important thing is আমি সাস্টেইনেবল ডেভেলপমেন্টত আমি ইকোনমিক ডেভেলপমেন্ট আৰু সাস্টেইনেবিলিটি দুয়োটা আমি ব্যালেন্স মেইনটেইন কৰাটো খুব প্ৰয়োজনীয় আৰু যেহেতু বৰ্তমান ভাৰতৰ টাৰ্গেট 2047 চনৰ ভিতৰত আমি বিকশিত ভাৰত ৰূপে আমি নিজকে ডেভেলপ কৰিবলৈ খুজিছো স্পেশালি অসমে এটা গুৰুত্বপূৰ্ণ ৰোল এটা প্লে কৰিব এই ক্ষেত্ৰত আৰু এই যি এইম এচিভ কৰিবৰ কাৰণে অসমৰ কন্ট্ৰিবিউশনো মানিব লাগিব অসমে বহুখিনি কন্ট্ৰিবিউট কৰিব লাগিব ইতিমধ্যে যিমানবোৰ আমাৰ এনভাইৰনমেন্টত যিমানবোৰ নেগেটিভ কনসিকুৱেন্সেস আমি দেখা পাই আছো এনভাইৰনমেন্টৰ লগত যিমান যি আমি দেখা পাই আছো হয়তো গছ কাটাৰ পৰা আদি কৰি ব্ৰিজেছ ইত্যাদি নিৰ্মাণ কৰাৰ পৰা আদি কৰি যিমানখিনি আমি এইবোৰ কিছু পৰিমাণে হলেও মিনিমাইজ কৰিব লাগিব we should try to minimize the harm to nature হয়নে যাতে আমি এটা ব্যালেন্স এটা মেইনটেইন কৰিব পাৰো আৰু যাতে আমি প্ৰকৃতিৰ লগত যেটা কোএক্সিস্টেন্স আমি মেইনটেইন কৰিম প্ৰকৃতিৰ লগত কোএক্সিস্টেন্স মেইনটেইন কৰিলেহে আমিও ভালদৰে থাকিম প্ৰকৃতিও ভালদৰে থাকিব আমাৰ যি শিৱপুৰাণ সেই শিৱপুৰাণত সেই তাহানিৰ দিনতে মেনশন কৰা আছে কিদৰে অসুৰ আৰু দেৱতাৰ মাজত যি কনফ্লিক্ট অসুৰ আৰু দেৱতাৰ যি যুদ্ধ সেই যুদ্ধ কিদৰে আমি ডিপ্লোমেচিৰ মাধ্যমেৰে আমি কেনেকে কনফ্লিক্ট নাইকিয়া কৰিব পাৰো বা কনফ্লিক্ট আমি অলপ হলেও আমি নোহোৱা কৰিব পাৰো আৰু বিশেষকে শিৱপুৰাণত লোভ মোহ এই সকলোবোৰৰ কামনা বাসনা এই সকলোবোৰৰ ডেঞ্জাৰ আপুনি লোভ মোহ যেতিয়া কৰিব আপুনি কেনেকুৱা ধৰণৰ আপোনাৰ নেগেটিভ ইম্পেক্ট পৰিব পাৰে কিদৰে প্ৰকৃতিত এটা নেগেটিভ ইম্পেক্ট পেলাব পাৰে কিদৰে সমাজত শান্তি নাইকিয়া কৰিব পাৰে এই সকলোবোৰ শিৱপুৰাণত অলৰেডি আমি মেনশন কৰা দেখা পাওঁ প্ৰথমে আমি অলপমান কেছ ষ্টাডি লৈকে আহো যেনে ডিমাছা পাহাৰৰ কেছ ষ্টাডি অলপমান আমি যদি চাওঁ তাতে কেনেকুৱা ধৰণৰ ডেভেলপমেন্টাল এক্টিভিটিজ কৰা হৈছে হাইৱে নিৰ্মাণ কৰা হৈছে ৰেলৱে লাইন নিৰ্মাণ কৰা হৈছে ভাল কানেক্টিভিটি ইম্প্ৰোভাইজ কৰিবৰ কাৰণে আমি কানেক্টিভিটি ইম্প্ৰোভাইজ কৰিবৰ কাৰণে এইবিলাক কমিউনিকেশ্যন আমি ডেভেলপ কৰিছো কিন্তু বিনিময়ত কি হৈছে ইয়াৰ কাৰণে আমি গছ কাটিবলগীয়া হৈছে হয়নে আমি ইয়াৰ কাৰণে গছ কাটিবলগীয়া হৈছে আৰু গছ যেহেতু আমি কাটিছো পাহাৰীয়া অঞ্চল হয় ন পাহাৰীয়া অঞ্চলত আপুনি যিমান গছ কাটিব গছ কাটিলেহে মাটি কোনে ধৰি ৰাখিব গছে মাটি ধৰি ৰাখিছিলে গছৰ শিপাই মাটি ধৰি ৰাখিছিলে কিন্তু এটা গছেই যদি নাথাকে এটা মাটি কোনে ধৰি ৰাখিব আৰু সেই কাৰণে আমি দেখা পাওঁ লেণ্ডস্লাইডছ খহনীয়া ৰাস্তা ঘাট ৰেলৱে ট্ৰেক সব কিমান আনফৰ্চুনেট সিন আমি দেখা পাবলগীয়া হয় এটা কথাটো হ'ল এইবোৰ যেতিয়া এনেকুৱা ৰিজন বিলাকত আমি যেতিয়া এইবোৰ কনষ্ট্ৰাকচন প্ৰজেক্টছ বিলাক যেতিয়া আমি লৈ আনো তেতিয়া কোনো সাৰ্ভে কৰা নহয় নেকি ইকোলজিক্যাল এসেসমেন্ট এনভাইৰনমেন্টাল ইম্পেক্ট এসেসমেন্ট কৰা নহয় নেকি ডেফিনেটলি হেবিলাক কৰা উচিত আৰু ভৱিষ্যতলৈনো আমি এই সমস্যাবোৰ কিদৰে নাইকিয়া কৰিব পাৰো সেইটো এটা বিৰাট ডাঙৰ কথা আৰু সেই কাৰণে কিছুমান সলিউশন হিচাপে লৈ আনা হৈছে যেনে যিখিনি পাহাৰীয়া অঞ্চল সেই পাহাৰীয়া অঞ্চলত আমি অলপমান য'ত আমি খালি জায়গা পাওঁ তাতে যাতে আমি বৃক্ষৰোপণ কৰো সৰু সৰু স্পেচ খালি স্পেচ বিলাকত যাতে বাৰ্ড পপুলেশ্যন আজি
তাতে আমি যেনে জাতিংগাৰ কথা আমি পায়ে থাকোঁ বাৰ্ড পপুলেশ্যনছ এট্ৰেক্ট কৰিবৰ কাৰণে আমি অলপমান স্পেচ অলপ ডেভেলপ কৰিব লাগে চ' ডেট ইক'চিষ্টেমত আমি যাতে বেলেঞ্চ এটা মেইনটেইন কৰিব পাৰোঁ আৰু ফাৰ্ডাৰ ফিউচাৰ প্ৰজেক্টছবিলাক যেতিয়াই আমি লৈ আনিম ফাৰ্ডাৰ ফিউচাৰ প্ৰজেক্টছবিলাক আনিলে সদায় ইক'লজিকেল ছাৰ্ভে কৰাটো মেণ্ডেটৰী কম্পালচৰী কৰাটো খুব প্ৰয়োজনীয় আৰু যিমান ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টছ আমি লৈ আনিম সেই ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টছবিলাক ল'লে অলপমান সলিউশ্যনবিলাক যাতে নেচাৰ বেছড প্ৰকৃতিৰ লগত মিলাই মিলি চলিব পৰাকৈ যাতে লৈ আনিব পাৰোঁ নেক্সট কেছ ষ্টাডি যদি আমি গুৱাহাটীৰ ক্ষেত্ৰতে চাওঁ বৰ্তমান গুৱাহাটী স্মাৰ্ট চিটিৰ কাৰণে গুৱাহাটীত কি কৰা হোৱা নাই স্মাৰ্ট চিটিৰ কাৰণে যিমান যি এটাৰ পৰা এটা জিঅ' প্ৰজেক্ট লৈ অনা হৈছে ইয়াৰ বিনিময়ত আমি কি দেখা পাইছোঁ মানুহৰ থাকিবলৈ জেগা নোহোৱা হৈ গৈছে গোটেই ঠেককৈ মানুহ থাকিবলৈ লৈছে poor rain water management মাটি খালী মাটি বুলিবলৈ নাই গোটেই ফ্লেটৰ উপৰি ফ্লেট unplanned urbanization ইমানবোৰ ফ্লেট ডিপ টিউবৱেলৰ মাধ্যমেৰে মানুহে একদম ড্ৰিলিং কৰি পানী গ্ৰাউণ্ড ৱাটাৰ এতিয়া শেষ কৰি দিব ধৰিছে এতিয়া গোটেইবোৰ পকা কৰি দিয়াৰ লগে লগে ৰেইন ৱাটাৰ যাব ক'ত বৰষুণৰ পানী চব ওলাই গুচি যায় নেচাৰেল পাৰ্কুলেশ্যন মাটিয়ে শুহিবই নাপায়গে চব পানী ওলাই পেলাই ড্ৰেইনেৰে গুচি যায় আৰু যদি ড্ৰেইন ব্লকেজ থাকে সিয়ে আপোনাৰ বানপানী সেয়া আৰ্টিফিচিয়েল ফ্লাড ক্ৰিয়েট কৰে এয়া হৈছে আমাৰ চ' কল্ড স্মাৰ্ট চিটি নহয় বৰ্তমান আমাৰ অভাৰ স্মাৰ্ট চিটি হৈ গৈছেগে তাৰ উপৰি ৱেষ্ট মেনেজমেণ্টত বিৰাট মানে কি ক'ম আৰু গুৱাহাটীবাসী ৰাইজে নিশ্চয় গম পাবই ইমানবোৰ মানুহ বিশেষকৈ গুৱাহাটীৰ বাহিৰৰ অঞ্চলৰ মানুহ বিশেষকৈ অলপমান শুনিবলৈ বেয়া বাট ভাড়া ঘৰত থাকি মিলি মানুহবিলাকে আজি এই ভাড়া ঘৰত আছোঁ কাইলৈ সেই ভাড়া ঘৰত যাম তো সেইকাৰণে কেৰেপ নকৰে যে কেনেকৈ ছ'চাইটিখনক অলপমান আমি ভালদৰে ৰাখিব পাৰোঁ তো আনফৰ্চুনেট চিনেৰিঅ'বিলাক আমি সেইকাৰণে দেখা পাওঁ লছ অফ নেচাৰেল হেৰিটেজ ব্ৰিজ নিৰ্মাণ কৰাৰ নামত কিমান যে গছ গছনি মানে কাটিবলৈ ধৰিছে ফ্লাইঅভাৰৰ নামত এই ৰিচেণ্টলি আমি দেখা পালোঁ দীঘলী পুখুৰীবাসীকেই হওক ভৰলুমুখৰ মানুহেই হওক তেওঁলোকে ধৰ্ণা দিবলৈ আৰম্ভ কৰিলে চ' এইবিলাক চিষ্টেম আমি দেখা পাই আছোঁ তো চলিউশ্যন কি হ'ব পাৰে আমি নেচাৰেল ৱাটাৰ বডিবিলাকক আমি ৱাটাৰ ৰিজাৰ্ভাৰ হিচাপে ডেভেলপ কৰা উচিত ৱেটলেণ্ডছবিলাক কনজাৰ্ভ কৰা উচিত জলাশয় সংৰক্ষণ কৰা উচিত ৱেষ্ট মেনেজমেণ্টৰ কাৰণে অলপমান চাইণ্টিফিক প্ৰচেছ এডপ্ট কৰাটো খুবেই প্ৰয়োজন অলপ আৰ্বান প্লেনিঙত ফ'কাছ কৰিব লাগে নহ'লে সাংঘাতিক বেয়া অৱস্থা হৈছেগে এণ্ড অফক'ৰ্ছ অকণমান আৰ্বান ফৰেষ্ট্ৰি মিয়াৱাকি ইনিচিয়েটিভ আৰ্বান ফৰেষ্টেশ্যন অলপ আমি ফ'কাছ কৰা উচিত এতিয়া এই আৰ্বান ডেভেলপমেণ্টত আমাৰ মেইন চেলেঞ্জিং প্ৰব্লেমেই হৈছে হাউচিং প্লেনছবিলাক বিশেষকৈ যিসকল মানুহ পাহাৰীয়া অঞ্চলত থাকে বা স্লাম বস্তি অঞ্চলত থাকে তেওঁলোকক কি কৰিছে তেওঁলোকক সেই পাহাৰীয়া অঞ্চলৰ পৰা গুচাই দিয়া হৈছে ইফালৰ পৰা সেই আপোনাৰ শিলহাকুৱা এভিকশ্যনৰ পৰা আৰম্ভ কৰি ইফালে এভিকশ্যন কৰি থকা হৈছে কিন্তু সেই মানুহখিনি উঠি পেলাই যাব ক'ত তেওঁলোককো ছাপোৰ্ট কৰাটো খুব প্ৰয়োজনীয় এটা ছাপোৰ্ট প্ৰভাইড কৰা হোৱা নাই সেইবিলাক বিৰাট ডাঙৰ চেলেঞ্জ আৰ্টিফিচিয়েল ফ্লাডটোতো আমি গম পাইছোঁ এটা বিৰাট ডাঙৰ চেলেঞ্জ তো অভাৰঅল চাব গ'লে JNNURM মানে হৈছে জৱাহৰলাল নেহৰু নেশ্যনেল আৰ্বান ৰিনিউৱেবল মিছন এই মিছনৰ অন্তৰ্গত আমি ইফালৰ পৰা সিফালে গোটেইখন এভিকশ্যন কৰি আছোঁ তো সেইকাৰণে অভাৰঅল এই মিছনৰ আণ্ডাৰত আমি কিছুমান চিষ্টেম আমি ডেভেলপ কৰিব লাগে যে স্লামৰ কাৰণে আমি অলপ ইণ্টিগ্ৰেটেড হাউচিং প্ৰগ্ৰেমছ আমি ডেভেলপ কৰিব লাগে যাতে এভিকশ্যন কৰাৰ পিছত বা বস্তি অঞ্চলৰ মানুহখিনিক গুচাই দিয়াৰ পিছত সেই তেওঁলোক থাকিব ক'ত যাতে আমি এডোখৰ জেগা দিওঁ য'ত তেওঁলোকে থাকিবলৈ এটলিষ্ট এডোখৰ জেগা পায় আনচেকড এপাৰ্টমেণ্ট গ্ৰ'থ ভেৰি ইম্পৰ্টেণ্ট মই কৈছোঁ নহয় কিমান ফ্লেট আৰু সেই ফ্লেটৰ বিনিময়ত খালী মাটি বুলিবলৈ নাই চব পকা ৰেইন ৱাটাৰ মেনেজ কেনেকৈ হ'ব চব বৰষুণৰ পানী ওলাই গুচি যায় ইৰোশ্যন চিল্টেশ্যন গোটেইখন ধ্বংস ৰাইট সেইকাৰণে ৰেকমেণ্ডেশ্যন হিচাপে অলপমান হাউচিং প্ৰজেক্টছ কিছুমান আমি আনিব লাগে অলপমান অন্য ষ্টেটসমূহৰ সৈতে অলপমান কোলাবৰেট কৰি অলপ বেটাৰ পলিচিজ যদি আমি আনিব পাৰোঁ কনষ্ট্ৰাকশ্যন ৰুলছ কিছুমান লৈ অনা উচিত যে কনষ্ট্ৰাকশ্যন কৰিলেই নহ'ব ৰুলছ এণ্ড ৰেগুলেশ্যনছ কিছুমান কিদৰে চিৱেজ ছিষ্টেম ৰেইন ৱাটাৰ মেনেজমেণ্ট কিদৰে কৰিব লাগে এইবিলাক কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যনছ আনিব লাগে অলপ ইৰোশ্যন কণ্ট্ৰলত আমি ফ'কাছ কৰা উচিত তো অভাৰঅল চাব গ'লে
Sustainable development successful তেতিয়া হ'ব যেতিয়া আমি প্ৰকৃতি সংৰক্ষণ কৰিব পাৰিম আৰু সমান্তৰালভাৱে ইকনমিক ডেভেলপমেণ্টটো আমাৰ হ'ব এণ্ড অফ কোৰ্স সোসাইটিৰো যেতিয়া প্ৰগ্ৰেছ হ'ব এই তিনিওটা এটা খুব সুন্দৰ ডায়াগ্ৰাম আপোনালোকে মেইনছত ব্যৱহাৰ কৰিব পাৰিব দেই তো দিস ইজ আ ভেৰি কি পাৰ্ট অফ সাস্টেইনেবল ডেভেলপমেণ্ট হয়নে কোনো এটা পাৰ্টিকুলাৰ দিশ social progress to definitely economic development or environmental development jodi nohoy social progress nohoy to overall ami ei duita bostu tata proper balance maintain kora to proyojon ei proper balance maintain korilehe tetia ami sustainable development or dikhot ami agbadhibo parim tene hole mains practice question eta rakha hoise the concept of sustainable development has been discussed from both ecological and social perspective in the context of Assam critically examine the importance of holistic planning in addressing the challenges of urbanization with special reference to Guwahati's development. Bortoman Guwahatir je সমস্যা লৈ পেলাই আপোনালোকৰ বাবে এটা প্ৰশ্ন এটা ৰখা হৈছে আপোনালোকে প্ৰশ্নটো উত্তৰ লিখিবলৈ চেষ্টা কৰিবচোন ইয়াৰ পিছৰ নিউজটো হৈছে CCPI 2025 CCPI মানে হৈছে ক্লাইমেট চেঞ্জ পাৰফৰ্মেন্স ইনডেক্স 2025 ৰেংকিং ভাৰতৰ ৰেংকিং আমি দেখা পাইছো ক্লাইমেট প্ৰথমে আমি অলপমান CCPI ৰ ওপৰত চাওঁ কি নহয় ক্লাইমেট চেঞ্জ পাৰফৰ্মেন্স ইনডেক্স যিবিলাক পৃথিৱীৰ যিবিলাক এমিটাৰ্স গ্ৰীণ হাউস গেছ এমিশন যিসমূহ দেখে আটাইতকৈ বেছি কৰে তেওঁলোকৰ মাজতে অলপমান ৰেটিংছ দিয়া হয় যে কোনে বেছিকৈ এমিশন কৰিছে ক্লাইমেট চেঞ্জৰ কাৰণে কাৰ কন্ট্ৰিবিউশন বেছি কাৰ কন্ট্ৰিবিউশন কম তো এই CCPI আমি দেখা পাও যে জাৰ্মান ওয়াচ নিউ ক্লাইমেট ইনষ্টিটিউট আৰু ক্লাইমেট একশন নেটৱৰ্ক ইন্টাৰনেশ্যনেল এওঁলোকে মিলি পেলাই CCPI সদায় প্ৰতি বছৰে তেওঁলোকে লৈ আনে প্ৰায় 60খন কান্ট্ৰি তেওঁলোকে এড্ৰেছ কৰে এই 60খন কান্ট্ৰি দে আৰ ৰেসপন্সিবল ফৰ 90% অফ গ্লোবাল গ্ৰীণ হাউস গেছ এমিশন কন্ট্ৰিবিউটিং টু ক্লাইমেট চেঞ্জ এণ্ড গ্লোবাল ওয়াৰ্মিং ঠিক আছে আৰু সেই 60খন প্ৰায় 60খন কান্ট্ৰি এপ্ৰক্সিমেটলি 63 কান্ট্ৰিজ আৰু লগতে ইউৰোপিয়ান ইউনিয়নো আছে দেই এই গোটেই কেইখন দেশৰ ভিতৰত চাব গলে এইবাৰ ইণ্ডিয়াৰ ৰেংক আমি 10th দেখা পাইছো যোৱা বছৰ আকৌ ইণ্ডিয়াৰ ৰেংক 8 আছিল ইণ্ডিয়াৰ দুটা ৰেংক কমিলেহে তথাপিও ক'ব গলে ইণ্ডিয়াৰ পাৰফৰ্মেন্স টপ পাৰফৰ্মাৰ হিচাপে ৰখা হৈছে যদিও স্লাইড ডিক্লাইন হৈছে কিন্তু লাষ্ট ইয়াৰতকৈ অকণমান ৰেংক আমাৰ বেয়া হৈছে overall top performer ever কোন হয় চাও কোনো দেশকে টপ 3 পজিশনত ফার্স্ট সেকেন্ড থার্ড পজিশনত ৰাখা নাই কাৰণ ধৰা হয় যে কোনো দেশ হিমানটো লেভেলত কোনো দেশে হিমানটো অ্যাচিভমেন্ট কৰা নাই যে ক্লাইমেট চেঞ্জৰ কাৰণে পারফেকশনিষ্ট কোনো হ'ব পৰা নাই সো টপ 3 লেভেল সদায় গ্যাপে ৰখা হয় দিস ইজ নট অনলি দিস টাইম প্ৰতি বছৰে টপ 3টা লেভেল গ্যাপে ৰখা হয় ডেনমাৰ্ক 4th প্লেসত নেদাৰল্যান্ডস 5th প্লেসত China 55th rank we should be lucky in this case US 57th rank আৰু সেই তুলনাত ইণ্ডিয়াৰ rank improve আমি দেখা পাইছো improvised rank দেখা পাইছো but still আমি China আৰু US ৰ rank দেখি পেলাই আমি ফুৰ্তি পোৱা উচিত নহয় কাৰণ আমাৰ পপুলেশন বেছি আমাৰ কৰনিও বহু আছে কি কাৰণে আমাৰ rank comparatively better চাব গলে আমাৰ per capita emission comparatively কম ঠিক আছে তাৰ উপৰি আমি বৰ্তমান ৰিনিউৱেবল এনাৰ্জি যেহেতু ৰেপিড ফোকাস কৰিছো আৰু আমি এইম লৈছো যে 2030 by the year 2030 আমি 500 গিগাৱাট এনাৰ্জি আমি ৰিনিউৱেবল এনাৰ্জিৰ মাধ্যমেৰে এনাৰ্জি প্ৰডিউস কৰিবলৈ চেষ্টা কৰিম হে আমাৰ পঞ্চামৃত ষ্ট্ৰেটেজিত অলৰেডি আছে পঞ্চামৃত ষ্ট্ৰেটেজিত আমি নেট জিৰোৰ কমিটমেন্টটো আমি ৰাখিছো by 2070 গ্ৰীণ এনাৰ্জিত আমি ফোকাস কৰিছো green energy মানে renewable energy environment friendly energy তাতে আমাৰ very good example is green hydrogen ত আমি ফোকাস কৰিছো প্ৰতি বছৰে 5 million metric tons of green hydrogen production ত আমি ফোকাস কৰিছো energy demand growth ত আমি ফোকাস কৰিছো আৰু সেই কাৰণে আমাৰ যে CCPI এই CCPI ৰ যে আমাৰ পাৰফৰমেন্সে এটা বস্তুৱে দেখুৱাই যাও ইকোনমিক গ্ৰোথ হে নহয় সমান্তৰাল ভাবে আমি environment protection বা climate action তো আমি সমানেই গুৰুত্ব দিছো আৰু আটাইতকৈ most populous country হিচাপে হসাকৈ ইণ্ডিয়াৰ ৰোল লক্ষণীয় আৰু ইণ্ডিয়াই কি কৰে হেয়া সকলো দেখেই ইণ্ডিয়াৰ ৰোল নো কি হ'ব ইণ্ডিয়ানো কি কৰিছে হেয়া সকলো দেখেই চাই থাকে so of course to some extent we are being able to call ourselves to some extent we are successful but still আমাৰ কৰনিও বহু আছে mains practice question ta India has pledged to achieve net zero emissions by 2070. Assess the feasibility of this goal in the context of India's socio-economic challenge. It's a net zero
বুলি ক'লে আমি কি বুজো নেট জিৰো মানে কাৰ্বন যিমান এমিশন হৈছে সিমানখিনি কাৰ্বন আকৌ আমি ক্যাপচাৰ কৰিব লাগিব কাৰ্বন ডাই অক্সাইড জিৰো এমিশন এনেকুৱাটো পসিবল নহয় যে আপুনি কাৰ্বন ডাই অক্সাইড এমিশন আপুনি জিৰো কৰি দিব পাৰিব সেইটো কেতিয়াও পসিবল নহয় আমি উশাহ নিশাহৰ মাধ্যমেৰেও উশাহ যেতিয়া লওঁ অক্সিজেন লওঁ উশাহ যেতিয়া এৰো কাৰ্বন ডাই অক্সাইড এৰো তো কাৰ্বন ডাই অক্সাইড নীল এনভাইৰনমেন্ট কেতিয়াও হ'ব নোৱাৰে কিন্তু কথাটো হৈছে কাৰ্বন ডাই অক্সাইড যিমান এমিশন হয় সিমানখিনি কাৰ্বন ডাই অক্সাইড যদি আমি এনভাইৰনমেন্টত এবজৰ্ব কৰি ল'ব পাৰিছো তাকে আমি নেট জিৰো বুলি কওঁ আমাৰ টাৰ্গেট ইয়াৰ হৈছে বাই দ্য ইয়াৰ 2070 আমি নেট জিৰো এমিশনত আমি ফ'কাছ কৰিম তাৰ ভিতৰত এনেকুৱা কিছুমান ষ্টেটছ আছে ৱেষ্ট বেংগল হওক বা তেনেকুৱাকে মহাৰাষ্ট্ৰ এনেকুৱাকে কিছুমান ষ্টেটছ আমি দেখা পাইছো যিয়ে 2050 চনৰ ভিতৰতে নেট জিৰোৰ আকৌ কমিটমেন্ট কিন্তু লৈছেগে দেই সেইটো মনত ৰাখিব তো এটা নেট জিৰো যেহেতু আমি এচিভ কৰাৰ টাৰ্গেট এটা ৰাখিছো ইন দ্যাট কনটেক্সট নেট জিৰো এচিভ কৰাৰ এই প্ৰচেছত আমি কেনেকুৱা ধৰণৰ সোশিও ইকনমিক চ্যালেঞ্জ ফেস কৰিবলগীয়া হ'ব কাৰণ আমি ইমান বেছি প্ৰো এনভাইৰনমেন্টত গ'লেতো অবভিয়াছলি ইকনমিক চ্যালেঞ্জেছ ফেস কৰিবই লাগিব কেনেকুৱা ইকনমিক চ্যালেঞ্জেছ আমি ফেস কৰিব লাগিব কেনেকুৱা সোশ্যাল চ্যালেঞ্জেছ আমি ফেস কৰিব লাগিব পপুলেশ্যন গ্ৰোথত কেনেকুৱা ইম্পেক্ট পৰিব এনাৰ্জি ডিমাণ্ডত কেনেকুৱা ধৰণৰ ইম্পেক্ট পৰিব অলপমান তাৰ ওপৰতে আপোনালোকে লিখিব লাগিব What steps can be taken to ensure India's transition to a low-carbon economy while maintaining economic growth? Vikshit Bharat by the year 2047 or target intact rakhi pelai low-carbon economic country hisabe ami nijoke keneke set koribo parim tar uporto apanaloke likhibole chesta koribo. যদিহে আপোনালোকে মেইন স্পেচিফিক গাইডেন্স প্ৰগ্ৰেমৰ বাবে ইণ্টাৰেষ্টেড তেতিয়াহ'লে তলত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে বা QR কোডটো স্কেন কৰি ফাৰ্ডাৰ ডিটেইলছ অৱেইল কৰিব পাৰে নেক্সট ইণ্ডিয়া ক্যাৰিকম ৰিলেশ্যনছ ক্যাৰিকম বুলি ক'লে ক্যাৰিবিয়ান অঞ্চলৰ যিখিনি ৰিজন ক্যাৰিকম বৰ্তমান ভাৰত আৰু ক্যাৰিকমৰ মাজত 7টা পিলাৰ আমি পাইছো বুলি 7টা পিলাৰে এটা মেজৰ ৰোল প্লে কৰিব তো গুয়ানাত প্ৰাইম মিনিষ্টাৰ মোদী গৈ হেনাখন ভিজিট কৰিলে আৰু ফাৰ্ষ্ট ভিজিট 50 বছৰত প্ৰথমটো ভিজিট গুয়ানা যোৱা আৰু তাতেই ক্যাৰিবিয়ান লিডাৰ্ছৰ লগত ভাৰত ক্যাৰিকম সামিট এখন কনভেন কৰা আমি দেখা পাওঁ আৰু তাতেই 7টা ইম্পৰ্টেন্ট কম্পোনেন্টৰ কথা কৈছে আৰু 7টা ইম্পৰ্টেন্ট কম্পোনেন্টত আপোনাৰ তাতে 5টা টি আছে কি টি ট্ৰেড টেকনলজি টুৰিজম টেলেন্ট আৰু ট্ৰেডিশন এই 5টা টিত আমি ফোকাস কৰাটো প্ৰয়োজনীয় ক্যাৰিকম বুলি ক'লেতো আমি গম পালৱে মই কলৱে ইতিমধ্যে ক্যাৰিবিয়ান কমিউনিটি ক্যাৰিবিয়ান অঞ্চলৰ অলপমান মই পিকচাৰ দেখুৱাই দিছ ইজ ক্যাৰিবিয়ান সি ক্যাৰিবিয়ান সাগৰৰ আশে-পাশে যিখিনি ইয়েলো কালাৰ আপুনি দেখা পাইছে হাইটি জামাইকা বাহামা হয়নে তেনেকুৱাকে এইবিলাক আমাৰ ক্যাৰিকম গুয়ানা ইয়াতে গৈছে তো এইবিলাক আমাৰ ক্যাৰিকম ৰিজনছ আৰু সৰু সৰু আইল্যান্ডছ বিলাকো আছে দেই এইখিনতে তো ওভাৰঅল চাব গলে ক্যাৰিকম কমিউনিটি 1973 ত ফৰ্ম হৈছিলে আৰু 15 গৰাকী মেম্বাৰ আছে চেয়াৰম্যানশিপ প্ৰতি 6 মাহৰ মূৰে মূৰে তেওঁলোকৰ চেঞ্জ হৈ থাকে তেওঁলোকৰ সেক্ৰেটাৰিয়েট জৰ্জ টাউন গুয়ানাতে কিন্তু আছে আমাৰ ভাৰত আৰু ক্যাৰিকমৰ যি দ্বিপাক্ষিক সম্পৰ্ক এই ৰিলেশ্যনত মেইন পাৰপাজে হৈছে ইকনমিক ইন্টিগ্ৰেশ্যন অবভিয়াছলি ইকনমি বিনাটো আৰু বেলেগ কথা নহয় ইকনমিক ইন্টিগ্ৰেশ্যন এণ্ড কোঅপাৰেশ্যন তাৰ উপৰি কিদৰে আমি ওভাৰঅল গোটেই বস্তুবিলাক আমি কেনেকৈ ইকুৱেলি আমি শ্বেয়াৰ কৰিব পাৰোঁ ফৰেইন পলিচিৰ ওপৰত আলোচনা কৰিছে এইবোৰ বস্তুৱে ভাৰত আৰু ক্যাৰিকমৰ মাজত আমি দেখা পাইছোঁ ওভাৰঅল চাব গ'লে আমি ভাৰতে $2 লাখ টকা আমি ক্যাৰিকম কাণ্ট্ৰিজক দিছিলোঁ দে আৰ দ্য ৱৰ্ষ্ট এফেক্টেড কাণ্ট্ৰিজ ইমাৰ্জেঞ্চিৰ কাৰণে সেই সময়ত ঠিক আছে ওভাৰঅল ক্যাৰিকম কাণ্ট্ৰিজৰ ডেভেলপমেণ্টৰ কাৰণে পিছতো 2019তো আমি $14 মিলিয়ন গ্ৰান্ট এটা দিছোঁ $1 মিলিয়ন পাৰ ক্যাৰিকম মেম্বাৰ ষ্টেটকে আমি ইমানখিনি আমি অলৰেডি লোন আমি বা সফট পলিচি আমি দি আছোঁ পলিটিক্যাল ৰিলেশ্যনো আমি দেখা পাইছোঁ যে আমাৰ ইয়াং ডিপ্ল'মেটছ ক্যাৰিকমৰ ইয়াং ডিপ্ল'মেটছ ভাৰতত আছে ওভাৰঅল ইণ্ডিয়া ক্যাৰিকম টাস্ক ফ'ৰ্চো আমি বনাইছোঁ টাস্ক ফ'ৰ্চ এটা আমি নিৰ্মাণ কৰিবলৈ আমি চেষ্টা কৰিছোঁ তো ওভাৰঅল এইবোৰে আমাৰ মাজত কিছুমান ইম্পৰ্টেণ্ট কিছুমান পইণ্ট তো অফক'ৰ্ছ ইকনমিক বুলি ক'লেতো ট্ৰেড এণ্ড বিজনেছেই মেইন হয় ৰাইট বাকী তাৰ উপৰিও
কিদৰে আমি টেৰৰিজম নাইকিয়া কৰিব পাৰোঁ, ক্লাইমেট চেঞ্জৰ সমস্যা কিদৰে আমি ৰোধ কৰিব পাৰোঁ, ছাষ্টেইনেবল ডেভেলপমেণ্টত কিদৰে আমি ফ'কাছ কৰিব পাৰোঁ, এইবোৰ বস্তুত ফ'কাছ কৰা হৈছে। তাৰপিছত মনত ৰাখিব লাগিব COVID-19 সময়ত ভেকচিন মেট্ৰি ইনিচিয়েটিভৰ আণ্ডাৰত আমি ভেকচিনো কেৰিবিয়ান ৰিজনত আমি দিছিলোঁ। তো এইবিলাক হৈছে আমাৰ মাজৰ ডিপ্ল'মেচি। আপোনালোকৰ বাবে মেইনছ প্ৰেক্টিছ কুৱেশ্যন এটা ৰখা হৈছে, ডিছকাছ দি পটেঞ্চিয়েল এৰিয়াজ অফ কোঅপাৰেশ্যন বিটুইন ইণ্ডিয়া এণ্ড কেৰিকম ছাচ এজ ৰিনিউৱেবল এনাৰ্জি, হেল্থ কেয়াৰ আৰু এডুকেশ্যন। এই তিনিটা স্তৰত, এই তিনিটা ছেক্টৰত মেইন ফ'কাছ ৰাখি পেলাই ভাৰত আৰু কেৰিকমৰ মাজত কিদৰে কোঅপাৰেশ্যন আমি মেইনটেইন কৰিব পাৰোঁ, পটেঞ্চিয়েল এৰিয়াজ তাৰ ওপৰতে আপোনালোকে লিখিব লাগিব। প্ৰিলিমছ পাৰ্চপেক্টিভত আমি চাওঁ আহক, সংযুক্ত विमोचन। संयुक्त विमोचन কি হয়? ইণ্ডিয়ান আৰ্মিয়ে লঞ্চ কৰা, কণ্ডাক্ট কৰা এটা এক্সাৰচাইজ সংযুক্ত विमोचन আহমেদাবাদ আৰু পোৰবন্দৰত লঞ্চ কৰিছে। প্ৰতি বছৰে এটা হিউমেনিটেৰিয়ান এছিষ্টেন্স আৰু ডিজাষ্টাৰ ৰিলিফ এক্সাৰচাইজ হয়, মনত ৰাখিব দেই, সেইকাৰণে সংযুক্ত विमोचन বুলি নাম দিয়া হৈছে। ওভাৰঅল এইবাৰ আমাৰ পোৰবন্দৰ আৰু আহমেদাবাদত কণ্ডাক্ট কৰা আমি দেখা পাইছোঁ, য'ত ডিজাষ্টাৰ মেনেজমেণ্টৰ কাৰণে বা ডিজাষ্টাৰ, নেচাৰেল ডিজাষ্টাৰ, প্ৰাকৃতিক দুৰ্ঘটনা য'ত হৈছে তাতে ৰেছপণ্ড কৰিবৰ কাৰণে যি নেচেচাৰী কোঅপাৰেশ্যন, যি নেচেচাৰী হেল্প, এই গোটেইবিলাকৰ কাৰণে সংযুক্ত विमोचन লৈ অনা হৈছে। ৰিপ্ৰেজেণ্টেটিভ আমাৰ 9খন ফ্ৰেণ্ডলি ফৰেইন কাণ্ট্ৰিজৰ ৰিপ্ৰেজেণ্টেটিভ আছিলে, বিশেষকৈ গাল্ফ কোঅপাৰেশ্যনৰ আছিলে, ইণ্ডিয়ান অ'চেন ৰিজনৰ আছিলে, ছাউথ ইষ্ট এছিয়াৰ আছিলে, এওঁলোক এটেণ্ড কৰিছে। প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এটা ৰখা হৈছে, ৰিচেণ্টলি the Indian Army successfully conducted the exercise Sangyukt Vimochon in which of the following state? উত্তৰটি আপোনালোকে দিবলে কমেন্ট সেকশনত দিবলে চেষ্টা কৰিব। নেক্সট প্ৰিলিমছ প্ৰস্পেক্ট, WADA কিনো হয় WADA? WADA মানে হৈছে ৱৰ্ল্ড এণ্টি ডোপিং এজেঞ্চি, ঠিক আছে। 4দিনীয়া গ্লোবেল লাৰ্নিং আৰু ডেভেলপমেণ্ট ফ্ৰেমৱৰ্ক, এখন সামিট টাইপৰে এখন হৈছিলে নিউ দিল্লীত ৱৰ্ল্ড এণ্টি ডোপিং এজেঞ্চিৰ। তেওঁলোক 1999ত এষ্টাব্লিছ হৈছিলে। এইটো এটা ইণ্টাৰনেশ্যনেল ইণ্ডিপেণ্ডেণ্ট এজেঞ্চি দেই, যোনে ডোপিং, এণ্টি ডোপিং, ডোপিং ফ্ৰী ইনিচিয়েটিভৰ কাৰণে তেওঁলোকে যথেষ্ট কাম কৰি গৈছে। এণ্টি ডোপিং ৰুলছ পলিচিছ কেনেকৈ ছেট কৰিব পৰা যায়, বিশেষকৈ স্পৰ্টছৰ কাৰণে আমি গম পাওঁ ন, ডোপিং টেষ্ট কৰা হয়, ড্ৰাগ ইত্যাদি তেওঁলোকে লৈছে নেকি, তো এণ্টি ডোপিং পলিচিজ ৰুলছত তেওঁলোকে খুব ফ'কাছ কৰে। চাইণ্টিফিক ৰিচাৰ্চ হওক, এডুকেশ্যন, ডেভেলপমেণ্ট, এই সকলোবোৰত তেওঁলোকে বহু ক্ষেত্ৰত ফ'কাছ কৰা আমি দেখা পাওঁ। 42 মেম্বাৰ ফাউণ্ডেশ্যন বৰ্ড আপুনি দেখা পাব, আৰু তাতে বিশেষকৈ অলিম্পিক মুভমেণ্টৰ ৰিপ্ৰেজেণ্টেটিভছ থাকে, ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন থাকিব, নেশ্যনেল অলিম্পিক কমিটি, ইণ্টাৰনেশ্যনেল স্পৰ্টছ ফেডাৰেশ্যন, ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি, নেশ্যনেল অলিম্পিক কমিটি, ইণ্টাৰনেশ্যনেল স্পৰ্টছ ফেডাৰেশ্যন, এথলিট, ৰিপ্ৰেজেণ্টেটিভ অফ গভৰ্ণমেণ্ট, 5খন কণ্টিনেণ্টৰ এই সকলোবোৰ মানুহ তাতে থাকে। লউচেন ছুইজাৰলেণ্ড তাতে তেওঁলোকৰ চিট, আৰু হেডকোৱাৰ্টাৰ মন্ট্ৰিয়েল কেনাডাত তেওঁলোকৰ WADAৰ কেপিটেল। একদম প্ৰিলিমছ প্ৰস্পেক্টিভত অলপমান মনত ৰাখি থ'ব। প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এটা ৰখা হৈছে, ৱৰ্ল্ড এণ্টি ডোপিং এজেঞ্চি WADA কোন বছৰত এষ্টাব্লিছ, কোন চনত এষ্টাব্লিছ কৰা হৈছিলে? উত্তৰ দি কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আৰু কালিৰ আমাৰ যি নিউজ এনালাইচিছৰ প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন, সেই প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যনসমূহৰ উত্তৰসমূহ চাওঁ আহক। ইষ্টাৰ্ণ মেৰিটাইম কৰিডৰ কানেক্টছ ভ্লাদিভষ্টক with which of the following Indian port? আমি গম পাওঁৱে ইতিমধ্যে উত্তৰটি হৈছে, শুদ্ধ উত্তৰটি হৈছে চেন্নাই পোৰ্ট। Which country launched the Global Energy Efficiency Alliance at COP29? Very important, UAE, Global Energy Efficiency Alliance, UAE এবাৰ লঞ্চ কৰিছে। ইয়াকে কৈ পেলাই আজিৰ নিউজৰ সামৰণি মাৰিছোঁ। যদিহে ইন কেছ আপোনালোকৰ কিবা এনকুৱাৰী থাকে, তেতিয়াহ'লে তলত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে, বা এই QR কোডটি স্কেন কৰি আপোনালোকৰ কুৱেৰিজ আৰু ডিটেইলছসমূহ আপোনালোকে জনাব পাৰে। কম্পিটিশ্যন কেয়াৰ সেয়েহে সদায় আপোনালোকৰ লগত, সেইকাৰণে আমি বাই দ্য অফিচাৰ্ছ আৰু ফৰ দ্য অফিচাৰ্ছ বুলি মটো এটা ৰাখিছোঁ। ইয়াকে কৈ শেষত ধন্যবাদ। জয় আই অসম।